হাই ষ্টুডেণ্টছ, তো তোমালোকক জনাব পাৰি সুখী হৈছোঁ যে মই নেক্সট ভিডিঅ' এটা বনাম তোমালোকৰ বাবে অন বেদিক মেথছ। তো বেদিক মেথছ মানে তোমালোকে নিশ্চয় গম পাইছা যে আমাৰ 4খন বেদ আছে আৰু এই বৈদিক যুগত আমাৰ তাৰমানে ভাৰতত তাৰমানে এই মানে কিছুমান কেলকুলেশ্যন কৰা হৈছিল, মানে অংক কৰা হৈছিল। তো এই অংকবিলাক কিন্তু কোনো ধৰণৰ লিখিত নিয়মবিলাক লিখিতভাৱে নাছিল, কিন্তু আমাৰ শ্ৰী ভাৰতী কৃষ্ণ তীৰ্থজী মহাৰাজ নামৰ মানে এজন লোকে তেখেতে এইখিনি বস্তু পুনৰ তাৰমানে নতুনকৈ তেখেতৰ প্ৰচেষ্টাত 16টা সূত্ৰ তেখেতৰ প্ৰচেষ্টাত ওলাইছিল। ঠিক আছে। তো বেদিক মেথছৰ কিছুমান সুবিধা আছে। তো বেদিক মেথছ কৰিলে আমি এই যিটো গণনা কৰোঁ, আমি যিটো এতিয়া কৰি আছোঁ, এই গণনাতকৈ আমি প্ৰায় 10-15 গুণ বেছি কম সময়ত আমি কৰিব পাৰোঁ অংকবিলাক। আৰু বেদিক মেথছে আমাৰ কি কৰে, মানসিক উৎকৰ্ষ সাধন কৰে। তাৰপিছত বেদিক মেথছে আমাৰ মনোযোগ বঢ়ায়। ঠিক আছে। আৰু বেদিক মেথছত বেছি গণনাৰ প্ৰয়োজন নাই, মানে কাউণ্টিংটো কম, মানে তোমালোকে প্ৰব্লেমটো মানে নকৰাকৈ তোমালোকে এনচাৰটো গম পাই যাব পাৰা। ঠিক আছে। তো মই ভিডিঅ'টো বনাম, তোমালোকে নিশ্চয় ভিডিঅ'টো চাবা। আৰু এইটো বস্তু আমাৰ অত্যন্ত জানিবলগীয়া, কাৰণ তোমালোকৰ আগন্তুক যিবিলাক শিক্ষাবৰ্ষ আছে তাত বেদিক মেথছ অন্তৰ্ভুক্ত হ'ব গৈ আছে। ঠিক আছে, ধন্যবাদ, বাই বাই।